আৰিকুছি মালপাৰাত মুকলি ফিজিঅথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ। নলবাৰী জিলাৰ বৰভাগ ৰাজচক্ৰৰ অন্তৰ্গত আৰিকুছি মালপাৰাত আজি মুকলি কৰা হয় মোশ্যন হিলিং ফিজিঅথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ। উক্ত চেণ্টাৰটো মুকলি কৰে মৰুৱাস্থিত আনন্দৰাম বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ হেমকান্ত শৰ্মাই। অৱসৰপ্ৰাপ্ত শিক্ষক শম্ভুৰাম বেজবৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ আঁত ধৰে নলবাৰী জিলা ছাত্ৰ সন্থাৰ উপসভাপতি ফণীধৰ বৰুৱাই। ডাক্তৰ ইমামুল হুছেইনৰ সঞ্চালিত চেণ্টাৰটোৰ সেৱাসমূহ হ'ল ক্ৰমে কঁকালৰ বিষ, গলৰ বিষ, শিশুৰ ফিজিঅথেৰাপি, আঁঠুৰ বিষ, হাড়ৰ বিষ, ষ্ট্ৰোক পেৰালাইচিছ, ক্ৰীড়াৰ আঘাতৰ বিষ, অস্ত্ৰোপচাৰৰ পিছত ৰিহাব, স্নায়ুজনিত সমস্যা, হাতৰ কিলাকুটিৰ বিষ, বয়োজ্যেষ্ঠৰ বিষৰ সমস্যা, বাহ, কান্ধৰ বিষ ইত্যাদিৰ লগতে ৰাইজৰ সুবিধাৰ্থে হোম ভিজিট উপলব্ধ হ'ব। উক্ত চেণ্টাৰটোৰ মুকলি অনুষ্ঠানটোত অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকলৰ লগতে অৱসৰপ্ৰাপ্ত শিক্ষক হামিদ আলী, আঞ্চলিক জাতীয় বিদ্যালয় আৰিকুছিৰ অধ্যক্ষ অজন্তা তালুকদাৰ, বৰভাগ প্ৰেছ ক্লাবৰ সভাপতি আব্দুল কাদের আহমেদ আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অধিক তথ্যৰ বাবে মোবাইল নম্বৰ 8638377384ত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে মোশ্যন হিলিং ফিজিঅথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ কৰ্তৃপক্ষই। ৰিহেবিলিটেশ্যন চেণ্টাৰ আৰু ফিজিঅথেৰাপি এই অনুষ্ঠানটো উদ্বোধন কৰাৰ কাৰণে মোক আমন্ত্ৰণ জনোৱা হৈছিল আৰু মই যথাসময়ত আহি এই অনুষ্ঠানটোৰ শুভ উদ্বোধন কৰিলোঁ আৰু উদ্বোধন কৰি মোৰ মনটো ভাল লাগিছে এইকাৰণে যে মই আজি এটা বৰ ভাল কাম কৰিলোঁ বুলি নিজে অনুভৱ কৰিছোঁ। ডাক্তৰ ইনামুল হুছেইন মোৰ এগৰাকী প্ৰিয় ছাত্ৰ আছিল আৰু তেওঁ সমাজৰ কাৰণে চিন্তা কৰি এক সামাজিক দায়বদ্ধতাৰ পৰিচয় দিছে এই প্ৰতিষ্ঠানটোৰ জৰিয়তে। মই নিশ্চিতভাৱে আশা কৰিম যে ডাক্তৰ ইনামুল হুছেইনৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টা সফল হওক, ভগৱানে তেওঁক আশীষ প্ৰদান কৰক আৰু আমি সমাজখনে তেওঁক এই ক্ষেত্ৰত আমি আগবঢ়াই নিয়াৰ কাৰণে আমি উপযুক্ত ব্যৱস্থাই গ্ৰহণ কৰিম। আমাৰ সঁহাৰি ডক্তৰ ইনামুল হুছেইনে নিশ্চিতভাৱে আশা কৰিব পাৰে। মই অনুষ্ঠানটোৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিম। নমস্কাৰ, মোৰ নাম ডক্টৰ ইনামুল হুছেইন। মই আজি এখন ফিজিঅথেৰাপি ক্লিনিক আমাৰ অঞ্চলত অপেনিং কৰিলোঁ। ক্লিনিকখনৰ নাম হৈছে মোশ্যন হিলিং ফিজিঅথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ। এই ক্লিনিকখন আৰম্ভ কৰাৰ মূল উদ্দেশ্যটো হ'ল আমাৰ এইখিনি অঞ্চলত কোনো ধৰণৰ ফিজিঅথেৰাপি ক্লিনিকৰ সুবিধা নাছিল, লগতে কোনো ধৰণৰ ফিজিঅথেৰাপিষ্টটো আমাৰ ইয়াত উপলব্ধ নাছিল। আৰু ইয়াত থকা যিখিনি আমাৰ ৰোগী আছে, লগতে যিখিনি আমাৰ আত্মীয় সম্বন্ধ আছে, তেওঁলোকে বহুত দূৰ কষ্ট কৰি কিনে ফিজিঅথেৰাপি ল'ব লগা হয়। আৰু সেইটো কাৰণে ধৰক আপোনাৰ গোটেইখিনি সুবিধা তেওঁলোকে নাপায়, যাতায়াতৰ অসুবিধাৰ কাৰণেও বহুতখিনি সুবিধা পোৱা নাযায়। আৰু সেইখিনি গোটেইখিনি ভাবি মই যেতিয়া আপোনাৰ কমপ্লিট কৰি আহিলোঁ গোটেইখিনি মোৰ ডিগ্ৰী, তেতিয়া মই আপোনাৰ ইয়াত এখন ক্লিনিক খোলাৰ মই মানস কৰিলোঁ। আৰু আজি মই সেই আশাৰে এখন ক্লিনিকখন আৰম্ভ কৰিলোঁ। লগতে মই আজি এইটো আপোনালোকক ক'লোঁ, আমাৰ ইয়াত সকলো ধৰণৰ সুবিধা দিয়া গৈছে, সকলো ধৰণৰ আপোনাৰ অত্যাধুনিক ইলেক্ট্ৰথেৰাপি মেচিন অনা গৈছে, সকলো ধৰণৰ অত্যাধুনিক আপোনাৰ চিকিৎসা ইয়াত দিয়া হ'ব। যিকোনো ধৰণৰ ৰোগী নহওক কিয়, ধৰক কঁকালৰ বিষ হওক, আঁঠুৰ বিষ হওক, গলৰ বিষ হওক, শিশুৰ যিকোনো বেমাৰ বা শিশুৰ যিকোনো প্ৰব্লেম হওক, বৃদ্ধ মানুহৰ যিকোনো প্ৰব্লেম, যিকোনো মানে অসুবিধা হওক, ইয়াত আহিলে সকলোখিনি সুবিধা পাব, কোনো ধৰণৰ মানে চিন্তা নকৰে। আৰু অতি কম খৰচত তেওঁলোকে বহুতখিনি ধুনীয়া সুবিধা ইয়াত লগতে চিকিৎসা ইয়াত উপলব্ধ হ'ব। আৰু মই ইয়াত আপোনালোকে দেখাই পাব, ইয়াত আমাৰ দাদাসকলে দেখুৱাব সকলো ধৰণৰ বেল্ট আনিছোঁ, কঁকালত মৰা বেল্ট হওক, যিকোনো ধৰণৰ আপোনাৰ যেতিয়া ইকুইপমেণ্ট যিখিনি আপোনাৰ লগা বস্তু দৈনন্দিন মানে লগা কামৰ কাৰণে সেই গোটেইখিনি অনা গৈছে। লগতে গোটেইখিনি আমাৰ মেচিন অনা গৈছে, মেচিন যি লাগে একদম যিখিনি আপোনাৰ বিচনাত পৰি থকা ৰোগীৰ পৰা একদম বুঢ়া বয়সৰ মানুহটোলৈ সকলোখিনি সুবিধা, সকলোখিনি ট্ৰিটমেণ্ট ইয়াত উপলব্ধ হ'ব। মই আজিৰ এই চেনেলটোৰ জৰিয়তে, আপোনালোকৰ চেনেলৰ জৰিয়তে মই সকলোকে মোৰ এই ক্লিনিকত আহি কিনে ফিজিঅথেৰাপি সেৱা ল'বলৈ মই অনুৰোধ জনালোঁ, যাতে আহক, তেওঁলোকে ভাল সুবিধা অলপ পাওক। মই এইটো আপোনাক গেৰাণ্টি দিম যে আপোনালোকে যদি মোক যদি সময় দিয়ে, যদি এটা ভাল ট্ৰিটমেণ্ট ল'বলৈ ইচ্ছা কৰে, তেতিয়াহ'লে ইয়াত ভাল ট্ৰিটমেণ্ট পাবলৈ ইয়াত সক্ষম হ'ব। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট, বাৰ্তা টু জেড।